নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। MGNREGA বিভাগৰ ফালৰ পৰা মনৰেগা বিভাগৰ ফালৰ পৰা প্ৰায় 2600টা চাকৰি মুকলি কৰি দিছে। যদি আপোনালোকে মনৰেগা বিভাগত চাকৰি কৰিম বুলি ভাবিছিলে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ, আপোনালোকৰ এটা সুযোগ আহিছে, এটা অপৰচুনিটি আহিছে। প্ৰায় 2600 প্লাস চাকৰি মুকলি কৰিছে। নতুন চাকৰি আহিছে। আপোনালোকে যদি ইন্টাৰেষ্টেড হয় ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লাই নাও অন্তিম সুবিধা আহিছে আপোনালোকৰ বাবে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে মিছ নকৰিব যদি ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিম বুলি ভাবিছে। আৰু কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে জইন বা ফ'ল' কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আৰু ভিডিঅ' যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ে যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। ইয়াৰ লগতে দেখা যায় MGNREGA মানে মনৰেগা বিভাগৰ ফালৰ পৰা প্ৰায় 2600 প্লাস চাকৰি মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে মনৰেগা বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় বা ইলিজিবল হয় এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰে। এটা দুটা নহয়, প্ৰায় 2600 প্লাস ভেকেন্সি মুকলি কৰিছে। আৰু ইয়াৰ কাৰণে এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন কেনেকুৱা ধৰণৰ সময় সেইটোও জনাই দিছো। আৰু মনৰেগা কি হয়, মনৰেগা এটা আপোনালোকৰ যিটো 100 দিনীয়া এখন জব কাৰ্ডৰ আণ্ডাৰত কাম কৰিবলৈ দিয়া হয় প্ৰত্যেকৰ যিবিলাক ৱৰ্কাৰ থাকে তেওঁলোকক, তাৰ আণ্ডাৰতে ভেকেন্সিখিনি মুকলি কৰিছে। অভাৰভিউ সম্পৰ্কে যদি মই ক'বলৈ যাওঁ, অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে মনৰেগা হয়। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল আৰু ফিমেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। ইলিজিবিলিটি ফ্ৰেচাৰ্ছ কেণ্ডিডেট হ'লে হ'ল, কোনো এক্সপিৰিয়েঞ্চ প্ৰয়োজন নাই। আৰু এজ লিমিটৰ কথা যদি মই ক'বলৈ যাওঁ, 18 পৰা 40 বছৰ প্লাছ আপোনালোকে ৰিলেক্সেশ্যনসমূহ পাব। কিমানকৈ ৰিলেক্সেশ্যন পাব মই সেইটো জনাই আছো। লোকেশ্যনটো হৈছে এক্ৰছ ইণ্ডিয়া হয়, অল ইণ্ডিয়া লেভেলত ভেকেন্সি হয়। আৰু টাইপ অফ জব পাৰ্মানেণ্ট জব হয় আৰু গভৰ্ণমেণ্ট জব হয়। সো যদি আপোনালোকে পাৰ্মানেণ্ট গভৰ্ণমেণ্ট জব মনৰেগা আণ্ডাৰত চাকৰি কৰিম বুলি ভাবিছিলে, এই ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা সুযোগ, এটা অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল OBC কাৰণে 600 টকাকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু বাকী ক্ষেত্ৰত কৈছোৱে চিলেকশ্যন প্ৰচিডিউৰ যদি মই ক'বলৈ যাওঁ, ইয়াৰ কাৰণে হ'ব পোনপ্ৰথমে ৰিটেন এক্সাম। যদি আপোনালোকে ৰিটেন এক্সামত পাছ কৰে, তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, চাকৰিসমূহ লাভ কৰিব পাৰিব। লগতে ইয়াৰ যিটো এজ ৰিলেক্সনৰ কথা যদি মই ক'বলৈ যাওঁ, ইয়াৰ কাৰণে 18 পৰা 40 বছৰ প্লাছ এজ ৰিলেক্সনসমূহ লাভ কৰিব। মিনিমাম এজ 18 পৰা 40 বছৰ হ'ব লাগিব। আৰু মেক্সিমামৰ ক্ষেত্ৰত জেনেৰেল SC কাৰণে 5 বছৰকৈ ৰিলেক্সনসমূহ লাভ কৰিব, OBC কাৰণে 3 বছৰকৈ ৰিলেক্সনসমূহ লাভ কৰিব। আৰু PWBDৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সনসমূহ আপোনালোকে লাভ কৰিব। সো যদি ইন্টাৰেষ্টেড হয় আৰু যদি ইলিজিবল হয় এই ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা সুযোগ, এটা অপৰচুনিটি। এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। OBC ক্ষেত্ৰত 3 বছৰকৈ পাব, SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সনসমূহ আপোনালোকে লাভ কৰিব পাৰিব। আৰু এইটো এটা সুযোগ, এটা অপৰচুনিটি আপোনালোকৰ বাবে আহিছে। এই সুযোগ অপৰচুনিটি আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে মনৰেগা বিভাগত চাকৰি কৰিম বুলি ভাবিছে, তেতিয়া এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল পোষ্টৰ ক্ষেত্ৰত 2600 প্লাস ভেকেন্সি আছে। আৰু ইয়াত পোষ্ট নেমখিনি কৈছে জুনিয়ৰ আপোনালোকৰ টেকনিকেল এছিষ্টেণ্ট আছে, একাউণ্ট এছিষ্টেণ্ট, এণ্ড আপোনালোকৰ ভেকেন্সিখিনি দেখিবলৈ পাব। আৰু এটা সুযোগ, এটা অপৰচুনিটি আপোনালোকৰ বাবে আহিছে। সুযোগ অপৰচুনিটিবিলাক আপোনালোকে মিছ নকৰিব যদি আপোনালোকে মনৰেগা বিভাগত চাকৰি কৰিম বুলি ভাবিছে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব মই সেইটো আপোনালোকক জনাই আছো। ইয়াৰ কাৰণে আবেদন কৰিবলৈ যিটো মনৰেগা অফিচিয়েল ৱেবছাইট আছে তাত গ'লেও পাৰিব, নাইবা আমাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, সেই লিংকত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয়। আৰু যদি ইলিজিবল হয়, প্ৰতিটো পদৰ ক্ষেত্ৰত যিটো এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সেইমতে যদি আপোনালোকে ইলিজিবল হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ কৰিবলৈ মনৰেগাৰ অফিচিয়েল ৱেবছাইটত গৈ পাৰিব, নাইবা আমাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গ'লেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা সুযোগ, এটা অপৰচুনিটি আপোনালোকৰ বাবে আহিছে। এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে মিছ নকৰিব। অৰ্গেনাইজেশ্যন কৈছে মনৰেগা বিভাগ আহিছে। হু কেন এপ্লাই, অল মেল ফিমেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। ফ্ৰেচাৰ্ছ কেণ্ডিডেট আবেদনসমূহ কৰিব। ইলিজিবিলিটি 18 পৰা 40 বছৰ। লোকেশ্যন হৈছে এক্ৰছ ইণ্ডিয়া। টাইপ অফ জব হৈছে পাৰ্মানেণ্ট জব হয়। আপোনালোকে পাৰ্মানেণ্ট জব আপোনালোকৰ বাবে আহিছে। সো ইন্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল লাগে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব। আজিলৈকে ভিডিঅ'ত লগ পাম।